নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক নতুন পাঠ্যপুথিৰ আধাৰত ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় পাঠ্যপুথিৰ পাঠ নং 6 ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ পাঠটিৰ অনুশীলনী 1ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়? উত্তৰ: শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। খ. ভাস্কৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে? উত্তৰ: ভাস্কৰাব্দ আৰম্ভণি ভাস্কৰ বৰ্মনৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে। গ. মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হিজৰী। ঘ. গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? উত্তৰ: গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হয়। ঙ. এক দশক বুলিলে কি বুজা? উত্তৰ: এক দশক বুলিলে 10 বছৰৰ সময়কালক বুজা যায়। প্ৰথম চ. 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? উত্তৰ: 1000 বছৰৰ সময়কালক একেলগে বুজাবলৈ সহস্ৰাব্দ শব্দটো ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 2, ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? উত্তৰ: ইতিহাস হৈছে তথ্য, দলিল, দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা, আনহাতে কাহিনী কল্পনাভিত্তিক আৰু সাহিত্যমূলক, য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। প্ৰশ্ন 3, ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি? উত্তৰ: ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস, যেনে শিলালিপি, দলিল, মুদ্ৰা, সাহিত্য আদি। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই থকাৰ বাবে। আৰু তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'ত পাঠ নং 6 অনুশীলনী 2ৰ ভিডিঅ' প্ৰস্তুত কৰি দিবলৈ মই চেষ্টা কৰিম।